চালা বেলচা মাৰি মাৰি ঘাম ওলাই গ'ল বি। বেলচা মাৰা অভ্যাস নাই, আজিৰ পৰা একদম ঘাম উলিয়াই দিছোঁ বেলচা মাৰি নি। চালা নিজে কৰিবলগীয়া হৈছে পইচা বচাবৰ কাৰণে। দেখিছে নাই, এইফালৰ পৰা ইয়াৰ পৰা বালি ইয়ালৈ বালি চিফ্ট কৰি দিলোঁ, ইয়াত খতম কৰি দিলোঁ আধা ঘণ্টাত। আপোনালোকে ভাবিছে ইয়াত এইটো মেকিং ৰুম বনাইছে নেকি? নহয়, ইয়াত তলত মানে পালি থোৱা আছিলে যে সেইকাৰণে অকণমান বালি পৰা নাছিলে, সেইটো কাৰণে চাফা হৈ আছে। তথাপিতো অলপ অলপ পৰি আছে ছাইডত। এইটো পালত তলত থৈছিলোঁ, পালটো এইটো তলত পাৰি ওপৰত পালটো থোৱা কাৰণে এইফালে চিন নাইকিয়া হৈ গ'ল, দেখিলে নাই? বেলচা মৰা কামটো চালা বহুত কষ্ট আছে দেই, অভ্যাস নথকা মানুহে নোৱাৰে। মেহনত কা ফল মিঠা হতা হে, ইছকো হি বলতা হে। দেখিছে বেলচা মৰা ফল, আধা ঘণ্টাই বেলচা মাৰোঁতে মাচুল কেনেকুৱা হৈ গ'ল। বেলেগ যদি এঘণ্টা কওঁ বডি বিল্ডাৰ বনি যাম দেই। দেখিছেনে মাচুল পূৰা ফুলি গ'ল আধা ঘণ্টা বেলচা মাৰোঁতে। মেহনত কা ফল ইছকো বলতা হে মিঠা। আৰু এয়া যোৱাকালি পাথৰ আনিলোঁ ট্ৰেক্টৰত। এইকণ পাথৰ, দুগাড়ী পাথৰ, এইয়া দুবা আনিবলগীয়া হৈছে। ৰাস্তাটো ঠেক, বহুত অসুবিধা। এনেকুৱাখিনি ব্যৱস্থা কৰি থৈছে ন, গাড়ীৰ দাম পৰা সোমাবই নোৱাৰি। সেইকাৰণে ট্ৰেক্টৰতে আনি ভৰালোঁ ইয়াতে। 2 গাড়ী পাথৰ, ইফালে ৰাস্তাটো বহুত ঠেক আছে। ইফালেতো মুখতে মেইন ৰাস্তাৰ পৰা সোমাওঁতেতো আৰু অসুবিধা, যেন তেন সোমাবলগীয়া। দুইফালে গাঁটা কৰি থৈছে। কি কৰিবা, উপায় নাই, ইচে কৰনা পৰেগা। আৰু এতিয়া বালি আনিব আছে, বালি আছে, চিমেণ্ট আছে, বহুতখিনি আছে আনিবলৈ। 2টা বস্তু হৈছে অলৰেডি, আৰু 2টা আহিবলৈ আছে, চিমেণ্ট আৰু বালি। সেইটো কাৰণে এতিয়া মোৰ টেনশ্যন জাগি আছে। ৰাস্তাত গাড়ী সোমাব নোৱাৰে, ডাঙৰ গাড়ী। ট্ৰেক্টৰটো যেন তেন সোমাই, কি কৰোঁ জানো ভাবি উপায় পোৱা নাই। তথাপিতো কৰিলোঁ যেতিয়া কাম কৰিবই লাগিব ন, যেনে উপায় হ'লেও আনিব লাগিব, কৰিব লাগিব। কাম কৰিছোঁ যেতিয়া কৰিবই লাগিব। হোৱাটো কৰি এৰি দিব নোৱাৰি, কষ্ট বুলি, ৰাস্তা অসুবিধা বুলি কেনেকৈ ব্যৱস্থা কৰি আনিব লাগিব দেই। এয়া আমাৰ যোৱাকালি অকণমান দেখাইছিলে হৈছিলে, আজি পূৰা মিস্ত্ৰীজনে পূৰা কাম লগাই আছে। কি বুলি কয়, চাটাৰিঙৰ পূৰা বৰাবৰ কাম চলিছে। প্লাছ 2 লগাইছে। এইফালে চাই লওক, যোৱাকালি অলপ কৈছিলে, আজি খতম কৰি দিবি নেকি বাৰু? হা, খতম হৈ যাব ন? আজি খতম হৈ যাব লাগে, হয় নাই? বহুতখিনি কাম আগবাঢ়ি গ'ল। মিস্ত্ৰীকেইটা কিন্তু ভাল লাগিছে দেই, বহুত ফাষ্ট কাম কৰিছে, একদম গহীনত ধৈৰ্যত সুন্দৰকৈ সৰু ধুনীয়া ফিনিচিং দিছে। বৰ মজা লাগিছে দেই, সুন্দৰ সুন্দৰ, অতি সুন্দৰ। মনটো প্ৰফুল্লিত হৈছে আৰু ভাল লাগিছে। কাম আহিছে, 2-3 কাম আছে, তাৰপিছত আৰু ঢালাই কাম। গৰম বহুত পৰিছে, গৰম লাগিছে। বেলচা মাৰিলোঁ। এইটো মোৰ অকণমানি সম্পূৰ্ণ ঘৰটো। এই চাইডটো বনোৱা আছিলে আগতে আছাম টাইপৰ, এইটো এটা ঢালাই মাৰিব। এই চাইডটো বেলেগ ধৰণৰ ডিজাইন হ'ব। একেবাৰে শেষত ফিনিচিঙত আপোনালোকে চাবলৈ পাব কেনেকুৱা ডিজাইনৰ ঘৰ বনোৱা হৈছে। সেইটো এতিয়া চিক্ৰেটলি